Hi guys, welcome back to my YouTube channel. আজি এইটো ভিডিঅ'ত ইংৰাজী 15/9/2024 তাৰিখে অনুষ্ঠিত হৈ যোৱা এডিআৰই পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্ন কাকতখন আমি দুটা পাৰ্টত আলোচনা কৰিম। এইটো পাৰ্টত জেনেৰেল ষ্টাডিজ আৰু ইংলিছৰ প্ৰশ্নবোৰ আলোচনা কৰিম আৰু দ্বিতীয় পাৰ্টত মেথমেটিক্স আৰু ৰিজনিঙৰ প্ৰশ্নবোৰ আলোচনা কৰিম। আশা কৰোঁ এডিআৰই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকল ইয়াৰ পৰা কিছু উপকৃত হ'ব। সো ভিডিওটো ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। তেন্তে আহক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? তো আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী হ'ল চৰাইদেউ, যি চুকাফাই 1253 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল, আৰু শেষৰটো ৰাজধানী হ'ল যোৰহাট। তো ইয়াৰে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী হ'ব যোৰহাট। ৰাইট অপশ্যন ইজ বি। নেক্সট কুৱেশ্যন নম্বৰ 2, শ্ৰীমন্ত শংকৰদেৱৰ বৰহী আইতাকৰ নাম কি আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 7 বছৰ বয়সতে তেওঁৰ পিতৃ কুকুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধাৰ বিয়োগ ঘটে, আৰু পিতৃ মাতৃৰ বিয়োগৰ পিছতেই তেওঁৰ আইতাক খেৰসতীয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। তো শ্ৰীমন্ত শংকৰদেৱৰ বৰহী আইতাকৰ নাম হ'ব খেৰসতী। ৰাইট অপশ্যন ইজ চি। নেক্সট কুৱেশ্যন নম্বৰ 3, মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি, লায়ন অফ মহীশূৰ হিচাপে টিপু চুলতানক জনা যায়। আৰু লায়ন অফ পাঞ্জাৱ বুলি ক'লে লালা লাজপত ৰায়ক জনা যায়। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি, লায়ন অফ মহীশূৰ হ'ল টিপু চুলতান। নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানাৱালা বাগ স্থিত? জালিয়ানাৱালা বাগ, যাক অমৃতসৰ হত্যাকাণ্ড বুলিও জনা যায়, আৰু এইটো সংঘটিত হৈছিল 13 এপ্ৰিল 1919 খ্ৰীষ্টাব্দত পাঞ্জাৱৰ অমৃতসৰত। চ' এইটোৰ 4 নম্বৰ কুৱেশ্যন ৰাইট অপশ্যন হ'ব এ, জালিয়ানাৱালা বাগ স্থিত পাঞ্জাৱত। নেক্সট কুৱেশ্যন নম্বৰ 5, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল? তো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষগোটৰ অংশীদাৰৰ দেশ 3খন আছিল, জাৰ্মানী, ইটালী আৰু জাপান। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, জাপান। নেক্সট কুৱেশ্যন নম্বৰ 6, এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? পৃথিৱীৰ ভিতৰতেই আটাইতকৈ বৃহৎ ধৰ্মীয় স্মৃতিসৌধ হ'ল এংকৰ ৱাট, আৰু ই কম্বোডিয়াত অৱস্থিত। তো 6 নম্বৰ কুৱেশ্যন ৰাইট অপশ্যন হ'ব ডি, কম্বোডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 7, নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ, অসমৰ লগত। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি, বাংলাদেশ আৰু ভূটানৰ লগত আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰিছে অসমে। নেক্সট কুৱেশ্যন নম্বৰ 8, যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? আৰু যিহেতু চেন্নাইখন ভাৰতৰ দক্ষিণ দিশত অৱস্থিত, আৰু আমাৰ গুৱাহাটীখন অৰ্থাৎ অসমখন ভাৰতবৰ্ষৰ পূব দিশত অৱস্থিত, তো দক্ষিণৰ পৰা পূবলৈ উৰি থাকিব। তো ইয়াৰ ৰাইট অপশ্যনটো হ'ব এ, দক্ষিণৰ পৰা পূবলৈ। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? তো ইয়াৰ ভিতৰত ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন হ'ব ডি, গুজৰাট। নেক্সট কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব আনামুদি, এইটো হিমালয়ৰ অন্তৰ্গত শৃংগ নহয়। আমি জানো হিমালয়ৰ আটাইতকৈ উচ্চতম শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট, আৰু দ্বিতীয়টো হ'ল K2 গডৱিন অষ্টিন, আৰু তৃতীয়টো হ'ল কাঞ্চনজংঘা। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনখন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? পৃথিৱীৰ ভিতৰতেই আটাইতকৈ বৃহৎ প্ৰবাল প্ৰাচীৰটো আছে অষ্ট্ৰেলিয়াত। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি। নেক্সট কুৱেশ্যন নম্বৰ 12, নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ইয়াৰে কাৰাক'ৰাম পৰ্বতমালাটো হ'ল এছিয়া মহাদেশৰ, আল্পছ পৰ্বতমালাটো হ'ল ইউৰোপ মহাদেশৰ, আৰু এণ্ডিজ পৰ্বতমালাটো হ'ল দক্ষিণ আমেৰিকাৰ। তো 12 নম্বৰ কুৱেশ্যন ৰাইট অপশ্যন হ'ব এ, এণ্ডিজ। নেক্সট কুৱেশ্যন নম্বৰ 13, সাগৰতলীত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কি বুলি কোৱা হয়? এইটো চুনামি বুলি কোৱা হয়। তো ৰাইট অপশ্যন হ'ব এ।
নেক্সট কুৱেশ্যন নম্বৰ 14 ৰাজ্যসভাৰ অধ্যক্ষ কোন চেয়াৰমেন অফ ৰাজ্যসভা এইটো হ'ব ৰাইট অপশ্যনটো হ'ব বি উপৰাষ্ট্ৰপতি ভাইচ প্ৰেছিডেণ্ট হ'ল ৰাজ্যসভাৰ চেয়াৰমেন তো ৰাইট অপশ্যন ইজ বি নেক্সট কুৱেশ্যন নম্বৰ 15 ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায় তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নেক্সট 16 নম্বৰ কুৱেশ্যন অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি টকা বাঁহেৰে নিৰ্মিত নেক্সট কুৱেশ্যন নম্বৰ 17 টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত 1911 চনত স্থাপিত যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰটো আটাইতকৈ পুৰণি আৰু বৃহৎ চাহ গৱেষণা কেন্দ্ৰ তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব টোকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 18 গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত এই গীতা প্ৰেছটো উত্তৰ প্ৰদেশৰ গোৰখপুৰত অৱস্থিত তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 19 ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয় এইটোক 0 আৱাৰ বুলি কোৱা হয় তো ৰাইট অপশ্যনটো হ'ব চি নেক্সট কুৱেশ্যন নম্বৰ 20 নীতি আয়োগৰ অধ্যক্ষ কোন তো নীতি আয়োগ 2015 চনতেই গঠন কৰা হৈছিল আৰু নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 21 নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত তো অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰটো গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি নেক্সট কুৱেশ্যন নম্বৰ 22 আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় এই কুল্লু দশেৰা উৎসৱটো হিমাচল প্ৰদেশত উদযাপন কৰা হয় আৰু এইটো উদযাপন কৰা হয় বিজয়া দশমীৰ দিনটোৰ পৰা এসপ্তাহ জোৰা তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ নেক্সট কুৱেশ্যন নম্বৰ 23 বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰিছে তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক এই বেৰিং প্ৰণালীয়ে পৃথক কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 24 শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন আছে এইটোৰ ৰাইট অপশ্যনটো হ'ব ডি মৈত্ৰী পাটৰ নেক্সট কুৱেশ্যন নম্বৰ 25 অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনীৰ লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি ৰঞ্জু হাজৰিকাৰ আচল নাম হ'ল কুমুদ চন্দ্ৰ হাজৰিকা ৰাইট অপশ্যন ইজ ডি নেক্সট কুৱেশ্যন নম্বৰ 26 শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল চ' এই পুথিখন ভৱেন্দ্ৰনাথ শইকীয়াৰ হয় তো ৰাইট অপশ্যন হ'ব চি নেক্সট কুৱেশ্যন নম্বৰ 27 কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয় কাঞ্চীপুৰম শাড়ী তামিলনাডুৰ হয় তো ৰাইট অপশ্যন হ'ব বি নেক্সট কুৱেশ্যন নম্বৰ 28 নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকাৰ আছিল তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ ভিনচেণ্ট ভেন গ'গ এজন বিখ্যাত চিত্ৰকাৰ নেক্সট কুৱেশ্যন নম্বৰ 29 অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে এইটো ৰাইট অপশ্যন হ'ব এ লন বল নেক্সট কুৱেশ্যন নম্বৰ 30 বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক ইয়াৰে দীপা কৰ্মকাৰ হ'ল জিমনাষ্ট সানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেজ হ'ল টেনিছ আৰু পুলেলা গোপীচান্দ হ'ল বেডমিণ্টন চ' ইয়াৰে বেডমিণ্টন খেলুৱৈগৰাকী হ'ল পুলেলা গোপীচান্দ নেক্সট কুৱেশ্যন নম্বৰ 31 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি টাইকোৱাণ্ডোত কোনো পদক লাভ কৰা নাছিল নেক্সট কুৱেশ্যন নম্বৰ 33 অশুদ্ধকৈ ৰুজিতা খোৱা জ্বৰটো চিনাক্ত কৰিব লাগে তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ ষ্টিফেন এডৱাৰ্ড ক্ৰিকেটৰ লগত জড়িত নহয় ই টেনিছৰ লগত জড়িত চ' ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ নেক্সট কুৱেশ্যন নম্বৰ 34 ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত এইটো ৰাইট অপশ্যন হ'ব বি নিউ দিল্লী নতুন দিল্লী নেক্সট কুৱেশ্যন নম্বৰ 35 নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত এইটো ৰাইট অপশ্যন হ'ব
C. Next question number 36. নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়? ইয়াৰে ৰাইট অপশ্যনটো হ'ব A. লাৰ্ছেন এণ্ড টুব্ৰো বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 37. কোনো তৰল পদাৰ্থৰ pH-ৰ মান 5.0 হ'লে সেই তৰল পদাৰ্থবিধ কি প্ৰকৃতিৰ হ'ব? তো pH-ৰ স্কেলৰ ৰেঞ্জটো 0 পৰা 14 লৈ থাকে। যদি pH-ৰ মানটো 7 হয় তেতিয়া নিউট্ৰেল প্ৰকৃতিৰ হয়, আৰু যদি 7ৰ তলত থাকে তেতিয়াহ'লে আমলিক প্ৰকৃতিৰ, আৰু 7ৰ ওপৰত হ'লে ক্ষাৰকীয় প্ৰকৃতিৰ। তো 37 কুৱেশ্যনছ ৰাইট অপশ্যন হ'ব ডি, আমলিক প্ৰকৃতিৰ। নেক্সট 38 কুৱেশ্যন নম্বৰ 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ভাৰতৰ উপৰাষ্ট্ৰপতি হ'ল বৰ্তমান জগদীপ ধনখৰ। ৰাইট অপশ্যন ইজ চি। নেক্সট কুৱেশ্যন নম্বৰ 39. নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? প্ৰথম শ্ৰেণীৰ লিভাৰৰ ভিতৰত ঢেঁকী, কেঁচি, লোহাৰ ডাণ্ডা এইবিলাক হ'ল প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত। তো ইয়াৰে 39 কুৱেশ্যনছ ৰাইট অপশ্যন হ'ব এ, কেঁচি। নেক্সট কুৱেশ্যন নম্বৰ 40. কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, ছুইজাৰলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 41. নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? অৰ্থাৎ কোনটো বেদ আটাইতকৈ পুৰণি? ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, ঋগ্বেদ, আটাইতকৈ পুৰণি বেদ। নেক্সট কুৱেশ্যন নম্বৰ 42. নিম্নলিখিত কোনটো স্থান হিন্দু উপত্যকা সভ্যতাৰ অন্তৰ্গত? হিন্দু উপত্যকা সভ্যতাৰ অন্তৰ্গত ঠাইবোৰ হ'ল মহেঞ্জোদাৰো, তাৰপিছত লৌথাল, ধলাভিৰা, কালিবাগান, মেহেৰগড়। চ' ইয়াৰে ৰাইট অপশ্যনটো হ'ব C2, হিন্দু উপত্যকা সভ্যতাৰ অন্তৰ্গত মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন নম্বৰ 43. ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, নেপোলিয়ন বনাপাৰ্ট। নেক্সট কুৱেশ্যন নম্বৰ 44. ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান? অসমৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ডটো হ'ল অসম, ভূটান আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিসংযোগী স্থান। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি। নেক্সট কুৱেশ্যন নম্বৰ 45. নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া? এইটো ৰাইট অপশ্যন ইজ ডি, সাগৰীয় পানীৰ সোৱাদ লুণীয়া। নেক্সট কুৱেশ্যন নম্বৰ 46. নিম্নলিখিত কোনটো পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, বৰাইল পৰ্বতমালা। নেক্সট কুৱেশ্যন নম্বৰ 47. নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য। এইটো অশুদ্ধ। ভাৰতত বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। সেইবোৰ হ'ল আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ, দিল্লী, জম্মু এণ্ড কাশ্মীৰ, লাডাখ, লক্ষদ্বীপ আৰু পুডুচেৰী। নেক্সট কুৱেশ্যন নম্বৰ 48. কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি, আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 49. নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য? আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য হ'ল হাৱাই, যিটো প্ৰশান্ত মহাসাগৰত অৱস্থিত, আৰু এইটো USA মেইনলেণ্ডৰ পৰা প্ৰায় 3200 কিলোমিটাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যন নম্বৰ 50. ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কি বুলি কোৱা হয়? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, উষ্ণ প্ৰস্ৰৱণ। নেক্সট কুৱেশ্যন নম্বৰ 51. নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি2, কেন্দ্ৰৰ নিৰ্দেশনাত্মক অধিকাৰ। এইটো ভাৰতীয় সংবিধানৰ উপাদান নহয়। ভাৰতীয় সংবিধানৰ উপাদানবোৰ হ'ল ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী,
ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এইবোৰ। নেক্সট কুৱেশ্যন নম্বৰ 52 মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কোৱা হয়। ইয়াৰে ৰাইট অপশ্যনটো ডি মুদ্ৰাস্ফীতি বুলি কোৱা হয় এইটো। নেক্সট কুৱেশ্যন নম্বৰ 53 ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ডে NRLM-ত ডে কি বুজাইছে? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি। এই ডে শব্দটোৱে দীনদয়াল অন্ত্যোদয়া যোজনাক বুজাইছে। তো ৰাইট অপশ্যন ইজ বি। নেক্সট কুৱেশ্যন নম্বৰ 54 নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ল চি ৰংমিলিৰ হাঁহি। আৰু এইখন উপন্যাসৰ বাবে তেখেতে 1981ত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 55 নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয়? তো ভাৰতৰ 7টা সশস্ত্ৰ আৰক্ষী বাহিনী আছে, সেইবোৰ হ'ল AR, BSF, CISF, CRPF, NSG, SSB, ITBP। তো ইয়াৰে কোনটো নহয় বুলি সুধিছে, তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ ICG। এইটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয়। নেক্সট কুৱেশ্যন নম্বৰ 54 which of the following pairs is not correctly matched? ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যন নম্বৰ 55 চুনামি সংঘটিত হোৱা অঞ্চলটো কি? এইটো চুনামি ক'ত হয়? মহাসাগৰত হয়। তো ৰাইট অপশ্যন ইজ এ। নেক্সট কুৱেশ্যন নম্বৰ 56 ৰূপৰ ৰাসায়নিক সংকেত কি? ইয়াৰে ৰাইট অপশ্যনটো হ'ব ৰূপৰ ৰাসায়নিক সংকেত হ'ল AG। গোল্ডৰ ৰাসায়নিক সংকেত হ'ল AU আৰু চিলিকনৰ ৰাসায়নিক সংকেত হ'ল SA। নেক্সট কুৱেশ্যন নম্বৰ 57 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? ৰাইট অপশ্যন ইজ চি জো বাইডেন। নেক্সট কুৱেশ্যন নম্বৰ 58 নিম্নলিখিত কোনটোক প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয়? তো প্ৰাণীকোষৰ পাৱাৰ হাউচ অফ এনিমেল চেল ইজ মাইটকণ্ড্ৰিয়া। তো ৰাইট অপশ্যন ইজ ডি। নেক্সট 59 কুৱেশ্যন নম্বৰ নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই? ইয়াৰ ৰাইট অপশ্যনটো হ'ব বি আফগানিস্তান। আফগানিস্তান হ'ল লেণ্ডলক কাণ্ট্ৰি। নেক্সট কুৱেশ্যন নম্বৰ 60 পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ডটো হ'ল ডেনমাৰ্কৰ এটা অংশ। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 116 আইডেণ্টিফাই দ্য এডভাৰ্ব ইন দ্য ফ্লোয়িং চেণ্টেন্স। ইয়াৰে এডভাৰ্বটো হ'ব দ্বীপটো। চ' ৰাইট অপশ্যন ইজ এ। নেক্সট 117 কুৱেশ্যন নম্বৰ ফ্ৰম দ্য লিষ্ট বিলো আইডেণ্টিফাই দ্য এণ্টনিম অফ চিপ। চিপৰ বিপৰীত শব্দটো হ'ব ইয়াৰে এক্সপেঞ্চিভ। তো ৰাইট অপশ্যন ইজ চি। নেক্সট কুৱেশ্যন নম্বৰ 18 ফিউৰিয়াছৰ সমাৰ্থক শব্দ কোনটো হ'ব? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি এংগ্ৰি। নেক্সট 119 কুৱেশ্যন নম্বৰ ইয়াৰে ইনকাৰেক্টলি স্পেল ৱৰ্ডটো কোনটো হ'ব? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি এইটো ইনকাৰেক্টলি স্পেল ৱৰ্ড। পাৰপেণ্ডিকুলাৰৰ কাৰেক্টলি স্পেল ৱৰ্ডটো হ'ল PERPENDICULAR পাৰপেণ্ডিকুলাৰ। 120 কুৱেশ্যন নম্বৰ গিভ এটা ৱৰ্ডত প্ৰকাশ কৰিব লাগে এ পাৰ্চন হু লুটছ এণ্ড প্লাণ্ডাৰ চিপছ। এইটো ৰাইট অপশ্যনটো হ'ব বি ফায়াৰেট। নেক্সট কুৱেশ্যন নম্বৰ 121 টু গেট দ্য গ্ৰীণ ছিগনেল মানে কি? তো ইয়াৰ ৰাইট অপশ্যনটো হ'ব চি টু গেট পাৰ্মিশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 122 লোকেছ কেন জাম্প ভেৰি। এইটো হ'ব হাই। ৰাইট অপশ্যন হ'ব এ লোকেছ কেন জাম্প ভেৰি হাই। নেক্সট কুৱেশ্যন নম্বৰ 123 ফিছৰ কালেক্টিভ নাউন কি হ'ব? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব C2 স্কুল অফ ফিছ। বাকী swarm to monkeys, herd to elephant, pack to wolves. Next question number 124 খালি ঠাইটোত কাৰেক্ট কনজাংচন কি বহিব? তো ইয়াতে কি কোৱা হৈছে দুয়োজনে হেৰাই গৈছিল কাৰণ সিহঁতে দুয়োজনেই ডাইৰেকশ্যনটো জনা নাছিল। তো ইয়াতে নেগেটিভ বুজাব নাইডাৰ ৰেশমা নৰ পদ্মা নিউ দ্য ডাইৰেকশ্যনছ এণ্ড নাও দে আৰ লষ্ট। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি। নেক্সট কুৱেশ্যন নম্বৰ 125 ইয়াৰে এপষ্ট্ৰফ মাৰ্ক কোনটো বুজাব? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি
এইটো এপ'ষ্ট্ৰফি মাৰ্ক বাকী এ অপশ্যনটো হ'ল হাইফেন বিটো হ'ল স্লেছ আৰু ডিটো হ'ল কলম নেক্সট কুৱেশ্যন নম্বৰ 126 ইয়াৰে ইলেভেটেড শব্দটোৰ অৰ্থ তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি ইলেভেটেড মিনছ প্ৰমোটেড ওপৰলৈ উঠা নেক্সট কুৱেশ্যন নম্বৰ 127 টু ক্ৰিয়েট এ ৰক্ষাছৰ মিনিং কি তো এইটোৰ মিনিং হ'ল জোৰকৈ চিঞৰ বাখৰ কৰা তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ মেক এ লাউড নইজ নেক্সট কুৱেশ্যন নম্বৰ 128 তলৰ কোনটো বাক্য শুদ্ধ কাৰেক্ট চেণ্টেন্স 1 তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি she is not coming to the wedding next question number 129 correct option to ami yat basibo lage correct verb to to yare right option to hobo b we sing the national anthem every morning at school next 130 question number which of the following pronouns refers to myself kuntu bujabo to yare right option to hobo c I. Next question number 131. Incorrectly spelled word to kuntu. To yare right option to hobo D. Mountain. Eto incorrect hoye ase. Correct to hobo MOUNTAIN. Mountain. Next question number 132. Correctly spelled word to basi ulabo lage. To yare correctly spelled word to hobo A. Mongrel. Baki tineuta অশুদ্ধ হৈ আছে মিডিলটো শুদ্ধ মিডিলটো কাৰেক্ট হ'ব MIDDLE মিডল মৰ্টেলটো MO আৰু মাৰ্ভেলটো হ'ল MARVEL মাৰ্ভেল নেক্সট কুৱেশ্যন নম্বৰ 133 ইয়াৰে প্ৰিপজিশ্যনটো বাছি ওলাব লাগে চেণ্টেন্সৰ পৰা কোনটো প্ৰিপজিশ্যন ইয়াৰে তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি আণ্ডাৰটো প্ৰিপজিশ্যন নেক্সট কুৱেশ্যন নম্বৰ 134 ইনকাৰেক্ট সেটটো কোনটো হ'ব ইয়াৰে ইনকাৰেক্ট সেটটো হ'ব B2 ইয়াৰ কাৰেক্ট সেটটো হ'ব পোৰাৰ ফৰেষ্ট নেক্সট কুৱেশ্যন নম্বৰ 135 সেন্টেন্সৰ পৰা ভাৰ্বটো বাছি ওলাব লাগে তো আমি জানো সাবজেক্টৰ পিছতে ভাৰ্বটো থাকে তো ইয়াৰে ভাৰ্বটো হ'ব ৰান নেক্সট কুৱেশ্যন নম্বৰ 136 ইয়াৰে প্ৰনাউনৰ কোনটো এক্সাম্পল এটা তো ইয়াৰে ৰাইট অপশ্যন হ'ব C2 they to pronoun next question number 137 friend or opposite word to yare right option to hobo A friend or opposite word hol fu mane hotru next question number 138 lament or samarthok shabdo etu hobo right option is B more next question number 139 incorrectly spelled word to kunto hobo to yare right option to hobo D verbally hobo next question number 140 life history of a person written by another person likhile etu biography boli kobo right option to B hobo aru jodi nije likhe titia hole etu autobiography hobo life history of a person written by himself or herself titia hole etu hobo autobiography next question number 141 note seller meaning ki to yare right option hobo C2 express in short সংক্ষেপত next question number 142 to yat degree kontu degree hobo jehetu yat dujoner majot compare kora hoise to yate faster hoi jabo to hin run faster than Jobin to win the race so yare right option hobo B next question number 143 dogs or collective noun ki hobo to yare right option to hobo D a pack of dogs a pack of wolves enegoi hoy next question number 144 yare hyphen to kuntu hyphen mark to kuntu to yare right option to hobo A to hyphen mark B to whole slash C to whole apostrophe aru D to whole colon next question number 145 sorrow বিপৰীত শব্দ কি হ'ব তো ইয়াৰে sorrow বিপৰীত হ'ব A joy next question number 146 to get right of a problem মানে হল ইয়াৰে right option তো হ'ব C to get the money off one's back next question number 147 identify the grammatically incorrect sentence ইয়াৰে right option তো হ'ব D
I want to go home now. এইটো ইনকাৰেক্ট হৈ আছে কিয়নো ইয়াত নাও আছে আৰু ইয়াত ভাৰ্বটো পাষ্ট টেন্সত লিখা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 148 ইয়াত কাৰেক্ট ভাৰ্বটো কোনটো হ'ব তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব B2 কুইং নেক্সট কুৱেশ্যন নম্বৰ 149 আমি নন লিভিং থিঙৰ ক্ষেত্ৰত কোনটো প্ৰনাউন ইউজ কৰোঁ তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি ইট 150 কুৱেশ্যন নম্বৰ ইনকাৰেক্টলি স্পেল্ড ৱৰ্ডটো কোনটো তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি মেট্ৰেছ মেট্ৰেছৰ কাৰেক্ট স্পেলিংটো হ'ল MATTRESS